বাগবৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ 4খনকৈ কামৰ আধাৰশিলা স্থাপন। বাগবৰ সমষ্টি বিধায়ক চেয়াৰমান আলী আহমেদ আলুপট্টি মাজৰচৰ গাঁও পঞ্চায়তৰ নৈতপৰীয়া মহাবিদ্যালয়ত উপস্থিত হয়। উক্ত অনুষ্ঠানত বৰপেটা জিলা পৰিষদৰ CEO দিগন্ত বৈশ্য, BDO নৱৰত্ন পাটগিৰি আৰু নৈতপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ জছিম উদ্দিন আহমেদ, শামছুল আলম চৰুবাট্টিৰ লগতে মহাবিদ্যালয়ৰ সকলো উপস্থিত থাকে। ইফালে ডক্টৰ জাকিৰ হুছেইনে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দুখন কামত বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল হাছানৰ উপস্থিতিত চিৰাজুল হক আৰু মিনাৰুল হকক দায়িত্ব দিয়ে। মহাবিদ্যালয়ৰ কামৰ আধাৰশিলা স্থাপন কৰে লগতে নৈতপৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শপত বাক্য পাঠ কৰোৱায়। ছাত্ৰ-ছাত্ৰীসকলে যাতে ভালদৰে পঢ়া-শুনা কৰে। চৰকাৰী কোনো আঁচনি আমাক নালাগে, আমি আঁচনি মাৰি নাখাওঁ। আন এক অনুষ্ঠানত বিধায়কজনে স্থানীয় মহিলাক কেইজনী হতুৱাই আধাৰশিলাৰ ফিতা কাটে। মহিলাসকলৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাৰ বুজ লয়। নগৰবেৰাৰ পৰা জিয়াউল হকৰ ৰিপৰ্ট, এনি লাইভ। কৰিব লাগে, ব্যৱসায় কৰিব লাগে, ঠিক আছে, মনত থাকিব কথাটো। আৰু এই ৰাস্তাটো মই শুনিছোঁ আজিতো কোনেও বাধা নিদিলে, কিন্তু বহু দিনৰ পৰা ৰাস্তাটোৰ এটা বাধাৰ সৃষ্টি হৈ আছে বুলি শুনিছোঁ। আমাৰ ভণ্টিসকল তোমালোকে ওলাব লাগিব। সৰৱাৰ্জী ভাই ক'ত আমাৰ প্ৰফেচৰ ছাৰ, আপোনাৰ ছাত্ৰী ইমান আছে, লৈ পেলাই তেওঁলোকে যদি মানৱ শৃংখল কৰি দিব, কোনোবাই যদি বাধা দিব আহে। ৰাস্তা হ'ব লাগিব। আপুনি উইদিন 1 উইক ৰাস্তাৰ কাম প্ৰগ্ৰেছ দেখাব নোৱাৰিলে CEO সাহেব আছে, মই এতিয়াই কৈছিলোঁ, আমি টকা কেঞ্চেল কৰি ডাইভাৰ্ট কৰি বেলেগ ফালে সেই টকাটো আনি পেলাই ইয়াতে ফাৰ্নিচাৰ বনাম, ইয়াতে বাউণ্ডাৰী ৱাল বনাম, ৱাটাৰ ছাপ্লাই কৰিম, এইবোৰ কৰিম। আৰু ৰাস্তা ভৱিষ্যতে নহ'ব আৰু, হয়নে কথাটো ভণ্টিসকল? ৰাস্তাটো লাগে, হয়নে নাই? তোমালোকে চবেই যাবা, ছাৰৰ লগত যাবা, কোনেও যাতে বাধা দিব নোৱাৰে। ছোৱালী আজি বিভিন্ন ধৰণৰ ইলজাম, অত্যাচাৰ। মোৰ মাজে মাজে ভাৱ হয় যে আমি শুদ্ধ ৰাস্তাত নাই, সেইকাৰণে আল্লাহ তালাই আমাক পানিছমেণ্ট দি আছে। আমাৰ ল'ৰা ছোৱালীয়ে মদ খায়, আমাৰ ল'ৰা ছোৱালীয়ে ভাং খায়, আমাৰ ল'ৰা ছোৱালীয়ে সুদ খায়, আমাৰ সুদ খায়, আমাৰ টকা মাৰি খায়, ইজনে আনজনৰ টকা মাৰি খায়। চৰকাৰী টকা পালেতো কথাই নাই, পাৰিলে গোটেই মাৰি খোৱাৰ এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি। এইবোৰ বাদ দিব লাগিব, এইবোৰ বাদ দি গুৰুত্ব দিব লাগিব পঢ়া শুনা আৰু ব্যৱসায়। কোনে কি কৈ আছে কৈ থাকক না, কাণ বন্ধ কৰি ৰাখক, তোলা দিয়ক চবে। কোনে মিয়া কয়, বাংলাদেশী কয়, কালি অশোক সিংগালে কিবা কৈছে, শুনিবই নালাগে। দিয়ক, মই CEO সাহেবৰ লগত টেকআপ কৰিম। তেখেত নিজে যিহেতু আজি আহি কথাখিনি শুনি গ'ল, I will appreciate that he will take strong action once he has received the complaint from me, details from me. আৰু ছেক্ৰেটাৰী সাহেবে ডিপাৰ্টমেণ্টেলিও এটা ভিডিঅ'ক জনাওক যে CEO সাহেবৰ সন্মুখত সেইদিনা মানুহে কমপ্লেইন কৰিছে, গতিকে এইটো আপুনি CEO সাহেবৰ লগত আলোচনা কৰি কি ব্যৱস্থা কৰিব লাগে কৰক। বুজি পাইছেনে কথাটো? আৰু বিশেষ মই নকওঁ, খালি এটা কথা ভাই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, ঠাণ্ডাৰ দিনত উটটো কপে, হয় না? আপুনি যদি অলপ সঁহাৰি দিয়ে উট আৰু বেছিকৈ কপে, যদি বন্ধ কৰে উট কপাটো বন্ধ হৈ যায়। লক্ষ্য কৰিছেনে? পুখুৰীত গা ধুৱে নাই? আমি আগতে সৰুতে পুখুৰীত গা ধুইছিলোঁ ঠাণ্ডাৰ দিনত, উট কপিব আৰম্ভ কৰে। অলপ যদি মই সঁহাৰি দিওঁ একদম জুপিয়াব আৰম্ভ কৰে। আৰু যেতিয়া আপুনি ভাবে যে নাই উটটো কপিব নিদিওঁ, তেতিয়া উটটো কপা বন্ধ হৈ যায়। এইটো মই এইকাৰণেই কৰিলোঁ, আমাৰ সমস্যা থাকিব। এই সমস্যাৰ মাজত আমি যদি বিচাৰোঁ আমি আগবাঢ়ি যাম, আমি আগবাঢ়ি যাব পাৰিম। বুজি পাইছেনে কথাটো? মই এইদিনা কালি এখন স্কুলত কৈছোঁ, টিচাৰ নাই বুলিছে, টিচাৰ দিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ, যুদ্ধ কৰি আছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰে টিচাৰ দিয়া নাই গতিকে আমাৰ ল'ৰা ছোৱালী ধ্বংস হ'ব, সেইটো নহয়। আপোনালোকে সমাজৰ পৰা ফ্ৰী টিচিং কৰিবলৈ 2-3টা টিচাৰ দিয়ক। চৰকাৰে দিয়া নাই বুলি আমাৰ ল'ৰা ছোৱালী ধ্বংস হ'বনে? ধ্বংস হ'ব দিম নেকি? মূল কথাটো সেইটো, আমি নিজে চেষ্টা কৰিব লাগিব। 2টা কাম কৰিব লাগে আমাৰ ৰাইজে, ছাত্ৰ ছাত্ৰীসকলে সকলোৱে মিলি। আমাৰ ল'ৰা ছোৱালী পঢ়াত গুৰুত্ব দিব লাগে, ব্যৱসায়ত গুৰুত্ব দিব লাগে। 2টা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। এটা কাম কৰিব নালাগে, অসৎ কামবোৰ কৰিব নালাগে। মদ খোৱা, ভাং খোৱা, চুৰি কৰা, ডকাইতি কৰা, এজনে আনজনক ঠগা, মুছলমানৰতো চৰিত্ৰই হ'ব নোৱাৰে। এই বেয়া কামবোৰ কৰিব নালাগে। জুৱা খেলা, টকা মাৰি খোৱাৰ ধান্দা। মই কালি চৰত ঘূৰিছোঁ বুজিছেনে, গোটেই এই ৰিচেণ্ট মই যিমানখিনি জানিছোঁ আমাৰ চৰত মানুহে কোনে চাউল কিনি নাখায়, ধান কিনি নাখায়, হয়নে কথাটো?
খেতিত হৈ যায় আৰু যিখিনি যে মাকৈ টাকৈ শস্য উৎপাদন কৰে বছৰেকত মিনিমাম 1 লাখ 1.5 লাখ টকাকৈ পায় অসুবিধাটো নাই ভাই আনকি NFSৰ চাউল আমাৰ মানুহে নাখায় গৰুক খুৱাই বা বিক্ৰী কৰি দিয়ে হয়নে নাই কথাটো ৰেচন কাৰ্ডৰ চাউল নাখায় এই অৱস্থাটো ভাল তাৰপিছত 6 টকা কৰি এই অন্যায় পথত চলাটো আমি আৰু মোৰ মৰমৰ ভাইটি মন্ত্ৰীহঁত আজি সঁচাই মোৰ বৰ ভাল লাগিছে ছাৰ আপোনাক মই জনাব বিচাৰিছোঁ ছাৰ মই ভূমিধৰ বৰ্মন ছাৰ যেতিয়া ৰেভিনিউ মন্ত্ৰী আছিল তেতিয়া মানে মই আপোনাৰ ভাঙনমাৰী কুৰিয়ামাৰী কালাৰচৰ গৈছিলোঁ কিন্তু তাতকৈও আজি মই দেখিলোঁ যে এইখনেই মানে আটাইতকৈ মানে মোষ্ট ডেভেলপ চৰ এনেকুৱা চৰ মই আজিলৈকে দেখাই নাছিলোঁ আৰু যিহেতু ছাৰ আপুনি ইয়াতে বহুত ইনিচিয়েটিভ লৈছে সেইটো মানে আপোনাক বহুত এপ্ৰিচিয়েট কৰিছোঁ চবেই এপ্ৰিচিয়েট কৰিছে কিন্তু যিহেতু আপুনি ভাবিছে যে এইটো আপোনাৰ লাষ্ট টাৰ্ম অল ইজ ৱেল ডেট এণ্ডছ ৱেল আপুনি আগত যিখিনি উদ্দেশ্য ৰাখিছে ছাৰ সেইখিনি আপুনি সফল কৰক আমি আপোনাৰ লগত আছোঁ ছাৰ উই আৰ অলৱেজ দেয়াৰ ইউ টু গিভ ইউ অল লজিষ্টিক ছাপোৰ্ট ইন অল ফ্ৰম অল পেৰামিটাৰ্ছ বি ইট ফ্ৰম ৰেভিনিউ ছাইড বি ইট ফ্ৰম আৱাৰ PNRD ছাইড বি ইট ফ্ৰম আৱাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপুনি যাতে সুকলমে যাতে আপোনাৰ দিনতে গোটেইখিনি কাম কৰি ল'ব পাৰে এইখিনি আশা কৰি মই বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।